ভাঙি পেলোৱা হৈছে মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা নিখাতৰ ভিতৰতে মিয়াই মাদ্ৰাসা নিৰ্মাণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে জনতাই সচেতন ৰাইজ ওলাই আহিছে আৰু ইয়াৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছিল আৰু প্ৰশাসনে একচন দেখুৱাইছে 24 ঘণ্টাৰ ভিতৰতে আৰু ইয়াৰ পাছত ভাঙি পেলোৱা হৈছে মাদ্ৰাসা ভাঙি পেলোৱা হৈছে মছজিদৰ দেৱাল পৰ্যন্ত কেউতে আপডেট এই মুহূৰ্তত হবিচাৰে আমি জনাব বিচাৰিছো মিয়াক লৈ বৰ্তমান হৰব হৈছে উজনিৰ জনতা নিখাতৰ ভিতৰত মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা ভাঙি পেলোৱা হৈছে বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সচেতন জনতা হৰব হৈ উঠিছে এই মুহূৰ্তত তেওঁলোক ৰাজপথলৈ ওলাই আহিছে লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেওঁলোকে কৈছে মিয়াই ইয়াত মাদ্ৰাসা নিৰ্মাণ কৰিবলৈ সাহস ক'ত পালে লোহাৰী কছাৰী গাঁৱৰ জনতা সচেতন হৈছে 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন দেখুৱাই দিলে ভাঙি পেলোৱা হৈছে মাদ্ৰাসা ভাঙি পেলোৱা হৈছে মছজিদৰ দেৱাল ইয়াক সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে তিনিচুকীয়াৰ পৰিৱেশ নিশাৰ ভিতৰতে কছাৰী গাঁৱত গঢ় লৈ উঠিছিল মাদ্ৰাসা আৰু মাদ্ৰাসাৰ নিৰ্মাণৰ কথা তেওঁলোকে আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজ ওলাই আহিছে অজ্ঞাতে মাদ্ৰাসা নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে জনতাই স্থানীয় ৰাইজ দল সংগঠনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল আৰু ইয়াৰ পাছতে একচন এনেধৰণে আৰম্ভ হৈছে প্ৰশাসনে উচ্ছেদ কৰি দিছে ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া বুলডোজাৰ জেচিবি লগাই ভাঙি দিয়া হৈছে মাদ্ৰাসা আৰু দেখা পোৱা গৈছে মছজিদৰ দেৱাল পৰ্যন্ত শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সচেতন জনতা হৰব হৈছে এয়া চাওক মাদ্ৰাসা ভাঙি পেলোৱা হৈছে নিখাতৰ ভিতৰত এই মাদ্ৰাসা নিৰ্মাণ হৈছিল লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ ঘটনা কেন্দ্ৰ কৰি 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন দেখুৱাইছে জেচিবি লগাই ভাঙি দিয়া হৈছে এই অবৈধ মাদ্ৰাসা তিনিচুকীয়াৰ অবৈধ মাদ্ৰাসাত প্ৰশাসনৰ বুলডোজাৰ চলিছে ভাঙি পেলোৱা হৈছে অবৈধ মাদ্ৰাসা আৰু মছজিদৰ দেৱাল নিখাৰ ভিতৰতে কছাৰী গাঁৱত গঢ় লৈ উঠিছিল মাদ্ৰাসা আৰু এই মাদ্ৰাসা আৰু মছজিদৰ সীমাৰ দেৱাল ভাঙি পেলোৱা হৈছে বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে মাদ্ৰাসা আৰু মছজিদৰ দেৱাল স্থানীয় ৰাইজ দল সংগঠনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল আৰু ইয়াৰ লগে লগে একচন আৰম্ভ কৰিছে প্ৰশাসনৰ এয়া উচ্ছেদ অভিযান আৰম্ভ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে নিখাতৰ ভিতৰত মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা ভাঙি পেলোৱা হৈছে আৰু এনেধৰণে মাদ্ৰাসা ভঙাৰ পাছত স্থানীয় ৰাইজে কৈছে যে কেনেধৰণে তেওঁলোকে মাদ্ৰাসা নিৰ্মাণ কৰিব পাৰিছে শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সৰব হৈছে উজনিৰ জনতা লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন দেখুৱাইছে তিনিচুকীয়াৰ অবৈধ মাদ্ৰাসাত চলিল প্ৰশাসনৰ বুলডোজাৰ এয়া চাওক শেহতীয়া দৃশ্যাংশ জেচিবি লগাই অবৈধ মাদ্ৰাসা ভাঙি পেলোৱা হৈছে অবৈধ মাদ্ৰাসা আৰু মছজিদৰ সীমাৰ দেৱাল জেচিবিৰে ভাঙি দিয়া হৈছে নিশাৰ ভিতৰত কছাৰী গাঁৱত গঢ় লৈ উঠিছিল এই মাদ্ৰাসা স্থানীয় ৰাইজ হৰব হৈছিল স্থানীয় ৰাইজে কৈছিল যে আমাৰ অজ্ঞাতে এনেধৰণে মাদ্ৰাসা নিৰ্মাণ কৰা হৈছিল স্থানীয় ৰাইজৰ দল সংগঠনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল ইয়াৰ পিছতেই আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান এয়া সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে জেচিবি লগাই এনেধৰণে ভঙা হৈছে মাদ্ৰাসা জেচিবি লগাই এনেধৰণে ভঙা হৈছে মছজিদৰ সীমাৰ দেৱাল শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ হৰব হৈছে জনতা লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতি অব্যাহত আছে তেওঁলোক বৰ্তমান হৰব হৈ আছে সচেতন হৈ আছে 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে একচন দেখুৱাইছে এয়া সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ জেচিবি লগাই এনেধৰণে মাদ্ৰাসা আৰু ভাঙি দিয়া হৈছে মছজিদৰ সীমাৰ দেৱাল মছজিদৰ সীমাৰ দেৱাল এনেকৈ ভাঙি দিয়া হৈছে এয়া চাওক জেচিবি লগাই মছজিদৰ সীমাৰ দেৱাল ভাঙি দিয়া হৈছে নিশাৰ ভিতৰতে কছাৰী গাঁৱত মাদ্ৰাসা গঢ় লৈ উঠিছিল গাঁৱৰ ৰাইজৰ অজ্ঞাতে মাদ্ৰাসা নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে আৰু গাঁৱৰ ৰাইজ হৰব হৈছিল স্থানীয় ৰাইজ দল সংগঠনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল ইয়াৰ পিছতে আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ এয়া সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে নিখাতৰ ভিতৰত মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা এনেধৰণে ভাঙি দিয়া হৈছে জেচিবি লগাই ভাঙি দিয়া হৈছে মাদ্ৰাসা আৰু মছজিদৰ সীমাৰ দেৱাল শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সৰব হৈছে জনতা লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় লোহাৰী কছাৰী গাঁৱৰ জনতাই ক'লে ইমান সাহস ক'ত পালে কেনেকৈ তেওঁলোকে মাদ্ৰাসা নিৰ্মাণ কৰিব পাৰিলে নিশাৰ ভিতৰত মাদ্ৰাসা নিৰ্মাণ কৰা কেন্দ্ৰ কৰি তেওঁলোক সৰব হৈ উঠিছে নিখাতৰ ভিতৰত মিয়াই নিৰ্মাণ কৰা মাদ্ৰাসা এনেধৰণে এতিয়া জেচিবি লগাই ভাঙি পেলোৱা হৈছে লগতে ভাঙি দিয়া হৈছে মছজিদৰ সীমাৰ দেৱাল আমি দেখুৱাইছোঁ এই দৃশ্যাংশ এয়া তিনিচুকীয়াৰ দৃশ্যাংশ লোহাৰী কছাৰী গাঁৱৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ লোহাৰী কছাৰী গাঁৱত কোনো পধ্যে মিয়াৰ দপদপনি নচলিব মিয়াই এনেকৈ মাদ্ৰাসা ইয়াত নিৰ্মাণ কৰিব নোৱাৰিব কোনো পধ্যে এই গাঁওখনত মাদ্ৰাসা নিৰ্মাণ হ'বলৈ নিদিয়াৰ তেওঁলোকে দাবী জনাইছে কোনো পধ্যে আমি ইয়াত মাদ্ৰাসা নিৰ্মাণ হ'বলৈ নিদিওঁ আমাৰ ইয়াত কোনো পধ্যে মাদ্ৰাসা নহ'ব কোনো পধ্যে মিয়া থাকিব নোৱাৰিব তেওঁলোকে এনেধৰণৰ দাবী উত্থাপন কৰিছে শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সৰব হৈছে সচেতন জনতা ইয়াক সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ লোহাৰী কছাৰী গাঁৱৰ দৃশ্যাংশ এয়া এনেধৰণে জেচিবি লগাই মছজিদৰ সীমাৰ দেৱাল পৰ্যন্ত ভাঙি দিয়া হৈছে 24 ঘণ্টা নহওঁতে এয়া আৰক্ষীৰ একচন বৃহৎ একচন অব্যাহত তিনিচুকীয়াৰ অবৈধ মাদ্ৰাসাত প্ৰশাসনৰ বুলডোজাৰ চলি গ'ল ভাঙি দিয়া হৈছে অবৈধ মাদ্ৰাসাৰ লগতে এয়া মছজিদৰ সীমাৰ দেৱাল ভাঙি দিয়া হৈছে
নিশাৰ ভিতৰত কছাৰী গাঁৱত গঢ় লৈ উঠিছিল মাদ্ৰাছা আৰু সেই মাদ্ৰাছা ভাঙি পেলোৱা হৈছে গাঁৱৰ ৰাইজৰ অজ্ঞাতে মাদ্ৰাছা নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল আৰু ইয়াৰ পাছতে এয়া আৰক্ষীৰ একশ্যন চাওক প্ৰশাসনৰ এয়া উচ্ছেদ অভিযান এনেধৰণে চলি আছে এই শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো নিশাটোৰ ভিতৰত মিয়াই নিৰ্মাণ কৰা এইটো মাদ্ৰাছা এনেধৰণে ভাঙি দিয়া হৈছে জেচিবি লগাই ভঙা হ'ল মাদ্ৰাছাটো সমান্তৰালকৈ ভাঙি দিয়া হৈছে মছজিদৰ কিনাৰ দেৱাল শিলচৰৰ পৰা তিনিচুকীয়ালৈ অহা মিয়াক লৈ সৰব হৈছে জনতা কিছু ভাষ্য আছে শুনাব বিচাৰিম এওঁৰ নেতৃত্বত লগতে নুৰুল আমিন আমাৰ এই অঞ্চলৰ এজন বিখ্যাত ঠিকাদাৰ আপোনালোকে হয়তো ৰাইজে চিনি পাব আমাৰ তিনিচুকীয়াবাসী ৰাইজে চিনি পাব তেখেতৰ নেতৃত্বত এখন মাদ্ৰাছা ইয়াত গঢ় লৈ উঠিছে হয় এই নুৰুল আমিন যিজন ঠিকাদাৰ তেখেতৰ এই মাটিত তেখেতে টকা পইচাৰ বলত এই অসম আমাৰ খিলঞ্জীয়া মানুহৰ পৰা মাটি বাৰী কিনি অবৈধভাৱে মাটি বাৰী তেওঁ অবৈধ নহ'ব পাৰে যেতিয়া আমাৰ হিন্দু মুছলমান খোলা আছিলে মাটি কিনিব পাৰে তেনেকুৱা দিনতে তেওঁলোকে মাটি বাৰী কিনি ৰাখিছিলে এইবিলাক আৰু এইবিলাক মাটি বাৰী কিনি হিন্দু মানুহে মাটি আছিলে এইবিলাক মাটি বাৰী কিনি তেওঁ আজি ইয়াত মাদ্ৰাছা খুলিছে তেওঁলোকৰ মছজিদৰ ইমামক হতুৱাই তেওঁলোকে ইয়াত মাদ্ৰাছা শিক্ষা দিছে কণ কণ ল'ৰা ছোৱালী গতিকে আমাৰ ৰাইজৰ অভিযোগ আছিলে ৰাইজে আমাৰ গাঁৱৰ ৰাইজে সকলোৱে আমাক অভিযোগ দিছিলে গতিকে আমি আহি ইয়াত যেতিয়া আমি অনুসন্ধান কৰোঁ আমি দেখোঁ যে হয় এইটো সঁচাকৈ তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছে আমি তেওঁলোকৰ ইমাম চাহাবকো আমি সোধপোছ কৰোঁ গতিকে ইমাম চাহাবেও এইটো তেওঁ নিজ মুখে হৈ কাঢ়িছে যে এইটো মাদ্ৰাছা হয় গতিকে এই বস্তুবিলাক সম্পূৰ্ণ বন্ধ হ'ব লাগে কাৰণ কেলৈ এইটো আমি কোৱা কথা নহয় এইটো চৰকাৰৰ কোৱা কথা যিহেতু গোটেই সৰ্বভাৰতীয় পৰ্যায়ত এই মাদ্ৰাছা বন্ধ গতিকে এইটো আমাৰ এই অঞ্চলৰ নহয় গোটেই অসমতে এইটো বন্ধ হ'ব লাগে গতিকে আমাৰ ইয়াত হোৱাৰ কাৰণে আমি খুব দুখ পাইছোঁ আৰু আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমি গোটেই লোহাৰীবাসী ৰাইজে গতিকে এই মাদ্ৰাছাখন অতি সোনকালে তেওঁলোকে ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে তেওঁলোকে উৎখাত কৰিব লাগে আমি তেওঁলোকক বিনম্ৰতাৰে আমি অনুৰোধ জনালোঁ আজি আমি সকলোৱে আহি আমি ভাল হিচাপত বিনম্ৰতাৰে আমি নম্ৰতাৰে আমি তেওঁলোকক অনুৰোধ জনালোঁ আৰু তেওঁলোকে আমাক আশ্বাস দিছে যে এই মাদ্ৰাছাখন তেওঁলোকে আঁতৰাই দিব আৰু যদি আঁতৰাই নিদিয়ে তেনেহ'লে আমি চৰকাৰলৈ আহ্বান জনাম প্ৰশাসনক আমি আহ্বান জনাম তেওঁলোকে এই বস্তুটো দৃষ্টিগোচৰ কৰক তেওঁলোকে আহক ইয়াৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এওঁৰ নেতৃত্বত লগতে নুৰুল আমিন আমাৰ এই অঞ্চলৰ এজন বিখ্যাত যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ তেখেতৰ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটি প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে ইয়াৰ পৰা আঁতৰাই দিলে তাৰ মানে কি তেখেত এজন বাংলাদেশী আছিলে সেইটো কাৰণে তেখেতক আঁতৰাই দিলে তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে কিয় ভয় খালে কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা কিয় তেওঁ আঁতৰাই দিলে গতিকে নুৰুল আমিন আহিব লাগিব তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ তাৰ মানে তেওঁ পলুৱালে গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয় যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ তেখেতৰ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটি প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে ইয়াৰ পৰা আঁতৰাই দিলে তাৰ মানে কি তেখেত এজন বাংলাদেশী আছিলে সেইটো কাৰণে তেখেতক আঁতৰাই দিলে তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে কিয় ভয় খালে কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা কিয় তেওঁ আঁতৰাই দিলে গতিকে নুৰুল আমিন আহিব লাগিব তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ তাৰ মানে তেওঁ পলুৱালে গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয় যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ তেখেতৰ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটি প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে ইয়াৰ পৰা আঁতৰাই দিলে তাৰ মানে কি তেখেত এজন বাংলাদেশী আছিলে সেইটো কাৰণে তেখেতক আঁতৰাই দিলে তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে কিয় ভয় খালে কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা কিয় তেওঁ আঁতৰাই দিলে গতিকে নুৰুল আমিন আহিব লাগিব তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ তাৰ মানে তেওঁ পলুৱালে গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয় যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ তেখেতৰ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে
গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম, কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটিৰ প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে, ইয়াৰ পৰা আঁতৰাই দিলে। তাৰ মানে কি, তেখেত এজন বাংলাদেশী আছিলে, সেইটো কাৰণে তেখেতক আঁতৰাই দিলে। তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে, কিয় ভয় খালে, কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা, কিয় তেওঁ আঁতৰাই দিলে? গতিকে নুৰুল আমিন আহিব লাগিব, তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ। তাৰ মানে তেওঁ পলুৱালে, গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয়। যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে, তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে, সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ। তেখেতৰ আধাৰ কাৰ্ডত বেলেগ, ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে। গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম, কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটিৰ প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে, ইয়াৰ পৰা আঁতৰাই দিলে। তাৰ মানে কি, তেখেত এজন বাংলাদেশী আছিলে, সেইটো কাৰণে তেখেতক আঁতৰাই দিলে। তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে, কিয় ভয় খালে, কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা, কিয় তেওঁ আঁতৰাই দিলে? গতিকে নুৰুল আমিন আহিব লাগিব, তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ। তাৰ মানে তেওঁ পলুৱালে, গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয়। যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে, তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে, সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ। তেখেতৰ আধাৰ কাৰ্ডত বেলেগ, ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে। গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম, কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটিৰ প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে, ইয়াৰ পৰা আঁতৰাই দিলে। তাৰ মানে কি, তেখেত এজন বাংলাদেশী আছিলে, সেইটো কাৰণে তেখেতক আঁতৰাই দিলে। তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে, কিয় ভয় খালে, কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা, কিয় তেওঁ আঁতৰাই দিলে? গতিকে নুৰুল আমিন আহিব লাগিব, তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ। তাৰ মানে তেওঁ পলুৱালে, গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয়। যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাছা চলাই আছিলে, তেওঁলোকে মাদ্ৰাছা শিক্ষা দি আছিলে, সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ। তেখেতৰ